জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে চ' আজি আমি এইটো ভিডিঅ'ত ডিছকাশ্যন কৰিম যে অভাৰলেপিং হ'বনে নাই অসম পুলিচ ABOB APR কনষ্টেবল লেভেলৰ যিমান এক্সাম হৈ গৈছে ইতিমধ্যে তাৰ ফাইনেল মেৰিট লিষ্ট দিবলগীয়া আছে ফিজিকেল ৰিটেন ভাইবা এভৰি প্ৰচেছ কমপ্লিট হ'ল মোৰ হিচাপত প্ৰচেছ সদায় 5টা থাকে প্ৰথম ফেজ হয় ফিজিকেল ফেজ তাৰপিছত ৰিটেন আহে তাৰপিছত ভাইবা তাৰপিছত ৰিজাল্ট তাৰপিছত এপইণ্টমেণ্ট মোৰ হিচাপত ফাৰ্ষ্ট 5টা ষ্টেজ থাকে এক্সামিনেশ্যনৰ বাট যোনটো আমাৰ অফিচিয়েল নটিফিকেশ্যন একৰ্ডিং টু ডেট 3টা ষ্টেজ হয় ফিজিকেল ৰিটেন আৰু ভাইবা বাট মই সদায় ৰিজাল্টকো 4th নম্বৰ ষ্টেজ লৈ চলোঁ কাৰণ ৰিজাল্ট দিয়াৰ পিছতো বহুতখিনি ল'ৰা ছোৱালীৰ যোনটো চাকৰি আছে এইটো কনফাৰ্ম হৈ নাযায় কেতিয়াবা ডকুমেণ্টৰ কাৰণে হোল্ড কৰি দিয়ে ৰিজাল্ট কেতিয়াবা আপোনাৰ ৰিজাল্ট অহাৰ পিছতো ভেৰিফিকেশ্যনত ওলাই দিয়ে চ' তেনেকুৱা হৈ যায় সেইকাৰণে মোৰ হিচাপত ৰিজাল্ট সদায় 4th নম্বৰ ষ্টেজ হয় তাৰপিছত এপইণ্টমেণ্টে ফাইনেল ষ্টেজ হয় যদি এপইণ্টমেণ্ট হাতত পাই যায় তেনেহ'লে 100% আপোনাৰ চাকৰি হৈ গ'ল এইটো মোৰ ভাৱনা হয় এতিয়া আজি আমি ডিছকাশ্যন কৰিম যে অভাৰলেপিং হ'বনে নাই অসম পুলিচৰ যিমান এক্সাম হৈ গৈছে ইতিমধ্যে আপোনাৰ গ্ৰেড 3 অসম পুলিচৰ আণ্ডাৰত যিমান পোষ্ট আছিলে যেনেকৈ AB পোষ্ট UB পোষ্ট ড্ৰাইভাৰ পোষ্ট APR পোষ্ট APR ডিছপাচ ৰাইডাৰ APR আপোনাৰ কনষ্টেবল ৱায়াৰলেছ অপাৰেটৰ তেনেকৈ আপোনাৰ UB যোনটো আমাৰ APR UB আছে সেইটো লগতে আমাৰ ডিষ্ট্ৰিক্ট UB লগতে আপোনাৰ ড্ৰাইভাৰ যোনটো পোষ্ট আছে ড্ৰাইভাৰ কনষ্টেবল সেইটো পোষ্ট লগতে গ্ৰেড 4 চাফাই কৰ্মচাৰী কুকমেন বাৰ্বাৰ এইবিলাক পোষ্ট যিমানখিনি পোষ্ট আছে ঠিক আছে সেই সকলো পোষ্টত অভাৰলেপিং হ'বনে নাই এইটো বিষয়ে আমি ডিছকাশ্যন কৰিম আপোনালোকৰ প্ৰত্যেক কুৱেশ্যনৰ উত্তৰ মই এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম আৰু আপোনাৰ যোনটো ডাউট আছে সেইটো ডাউট নিশ্চয় মই ক্লিয়াৰ কৰিম প্ৰথমতে সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ আৰু আজি এই আমি ডিছকাশ্যন এতিয়া আৰম্ভ কৰিম আৰম্ভ কৰাৰ আগত আপোনাক মই জাষ্ট এটা ৰিকুৱেষ্ট কৰিব বিচাৰি আছোঁ আপুনি সকলোৱে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লাষ্ট আকৌ এবাৰ মই কৈছোঁ প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব বিকজ যেতিয়া আপুনি ভিডিঅ' শ্বেয়াৰ কৰে ভিডিঅ'টো ৰিচ বাঢ়ে তেতিয়া মানুহবিলাকে ভিডিঅ' গম পায় যে হয় এইটো টপিকৰ বিষয়ে যোনটো মোৰ ডাউট আছিলে এইটো ভিডিঅ'ত নিশ্চয় ক্লিয়াৰ কৰি দিছে ছাৰে চ' মই আশা কৰোঁ যে সকলোৰে ডাউটটো ক্লিয়াৰ হৈ যায় ঠিক আছে মই এইটো আশা কৰি পেলাই আপোনাক শ্বেয়াৰ কৰিব কোৱা নাই যে মই ভিউ পাম বা মোৰ চেনেলৰ ৰিচ বাঢ়িব সেইটো একো টেনশ্যন নাই আপোনালোকে মোক বহুত মৰম দিছে মোৰ চেনেলৰ ৰিচ এনেও বহুত বেছি ঠিক আছে চ' টেনশ্যন নাই ৰিচৰ মোক বাট সকলোৰে ডাউটটো ক্লিয়াৰ হওক সেইটোৱে মই বিচাৰোঁ ঠিক আছে চ' এতিয়া আমি অভাৰলেপিঙৰ বিষয়ে ডিছকাশ্যন কৰিম এতিয়া অভাৰলেপিং মানে কি আপুনি এইটো বুজাটো ইম্পৰ্টেণ্ট অভাৰলেপিং এই শব্দটোৰ অৰ্থ কি যেতিয়া দুটা বস্তু একেলগে জাপ খাই যায় ঠিক আছে অভাৰলেপ হৈ যায় সেইটোকে অভাৰলেপিং বুলি কোৱা হয় চাকৰিত এইটো কেনেকৈ ৰিলেটেড ঠিক আছে ধৰক আপুনি AB যোনটো আছে AB পোষ্ট পালে AB পোষ্টতো আপুনি চাকৰি পালে আপোনাৰ ফাইনেল মেৰিট লিষ্টত নাম আহিলে UB পোষ্টতো নাম আহিলে যদি দুটাতে একেলগে নাম আহি যায় AB আৰু UB তেনেহ'লে ইয়াক অভাৰলেপিং বুলি কোৱা হয় কিন্তু যেতিয়া আপোনাৰ ABত নাম আহে APRত নাম আহে কনষ্টেবল ড্ৰাইভাৰত নাম আহে গ্ৰেড 3 বা গ্ৰেড 4ত নাম আহে সেই সকলো পোষ্টত যদি একেলগে আপোনাৰ নাম আহি যায় এইটো কেতিয়াও অভাৰলেপিং বুলি কোৱা নহয় কিন্তু বহুতখিনি ল'ৰা ছোৱালীৰ ডাউট হয় যে সেইটো ছাৰ অভাৰলেপিং হয় যদি এটা মানুহে এটাতকৈ বেছি চাকৰি পাই যায় সেইটো অভাৰলেপিং হয় নহয় ভাইটি যদি এটা ডিপাৰ্টমেণ্টতে বা এটা চাব ডিপাৰ্টমেণ্টতে যদি সিহঁতে চাকৰি পায় যেনেকৈ আমাৰ অসম পুলিচৰ আণ্ডাৰত ABUB এটা ছেপাৰেট ডিপাৰ্টমেণ্ট হয় চাব ডিপাৰ্টমেণ্ট হয় তেনেকৈ যদি কোনোবা এটাতে UBটো চাকৰি পাই যায় আনআৰ্ম ব্ৰাঞ্চতো চাকৰি পাই যায় আৰু আৰ্ম ব্ৰাঞ্চ যোনটো AB বুলি আমি কোৱা হয় AB মানে কি AB হয় আপোনাৰ আৰ্ম ব্ৰাঞ্চ আপোনাৰ তাত কাম থাকিব LO ডিউটি কৰা মানে ল এণ্ড অৰ্ডাৰ ডিউটি কোনোবা এটা জেগাত ল এণ্ড অৰ্ডাৰ ইষ্টাব্লিছ কৰা আপোনাৰ ডিউটি হ'ব লগতে যদি আপুনি আনআৰ্ম ব্ৰাঞ্চত পাই যায় UBত পাই যায় আপোনাৰ ডিউটি কি হ'ব আপোনাৰ ডিউটি হ'ব সেই AB যোনবিলাকে ল এণ্ড অৰ্ডাৰ এষ্টাব্লিছ কৰিব এটা ডিষ্ট্ৰিক্টত বা এটা পাৰ্টিকুলাৰ এৰিয়াত সিহঁতক গাইড কৰা লগতে আপোনাৰ যোনটো আপোনাৰ জেগাত আপোনাক পষ্টিং হ'ব এজ এ লোৱাৰ ক্লাৰ্ক বা আপোনাৰ LC হিচাপত তাত ৱৰ্ক কৰা তাত আপোনাৰ এটা থানা কণ্ট্ৰল কৰা আপোনাৰ সেইটো দায়িত্ব থাকিব ঠিক আছে সেইটো হয় UB দায়িত্ব আনআৰ্ম ব্ৰাঞ্চৰ চ' চব যিমান চাব
ডিপাৰ্টমেণ্ট আছে সকলোৰে নিজৰ নিজৰ এটা পাৰ্টিকুলাৰ ডিউটি থাকে, পাৰ্টিকুলাৰ জব চিডিউল থাকে, পাৰ্টিকুলাৰ জব ৰুটিন থাকে, ঠিক আছে। চ' সেই হিচাপত আপুনি নিজৰ ডিউটিটো কৰিব লাগে। এতিয়া যদি আপুনি ইউবিটো চাকৰি পাই যায় আৰু এবিটো চাকৰি পাই যায় তেনেহ'লে সেইটো অভাৰলেপিং বুলি কোৱা হয়। কিন্তু আপুনি যদি ইউবিত চাকৰি পাই যায় তাৰপিছত আকৌ এপিআৰতো চাকৰি পাই যায়, এপিআৰ ছেপাৰেট ডিপাৰ্টমেণ্ট হয়, এপিআৰ এবি ইউবিৰ লগত নিমিলে। এপিআৰ ডিপাৰ্টমেণ্ট হয় কমিউনিকেশ্যন ৰিলেটেড ডিপাৰ্টমেণ্ট, সিহঁতে কমিউনিকেশ্যন এষ্টাব্লিছ কৰে, সিহঁতে ৱায়াৰলেছ ট্ৰান্সমিশ্যন এষ্টাব্লিছ কৰে, সিহঁতে ৱায়াৰলেছ কমিউনিকেশ্যন এটা জেগাত এষ্টাব্লিছ কৰি পেলাই তাত ৱায়াৰলেছলি কমিউনিকেট কৰে, সেইটো হয় এপিআৰৰ কাম। তেনেকৈ আপুনি যদি গ্ৰেড 3ত চাকৰি পাই যায়, ধৰক আপোনাৰ যেনেকৈ জাষ্ট এক্সাম্পল দিছোঁ, ড্ৰাইভাৰত যদি আপুনি চাকৰি পাই যায়, এতিয়া ড্ৰাইভাৰ জব বেলেগ হয়। ড্ৰাইভাৰৰ জব হয় পুলিচৰ গাড়ী চলোৱা, সিহঁতক এটা জেগাৰ পৰা বেলেগ জেগাত লৈ যোৱা, ট্ৰান্সপৰ্টেশ্যন ৰিলেটেড ডিপাৰ্টমেণ্ট সিহঁতৰ হয়। চ' সেইটো ছেপাৰেট ডিপাৰ্টমেণ্ট হয়। তেনেকৈ যদি আপুনি ট্ৰাফিকত চাকৰি পাই যায়, ইউবি ট্ৰাফিক, সেইটো ছেপাৰেট ডিপাৰ্টমেণ্ট হয়। যদি আপুনি চাকৰি পাই যায় গ্ৰেড 4 চাফাই কৰ্মচাৰী বাৰ, সেইটো এটা ছেপাৰেট ডিপাৰ্টমেণ্ট হয়, সেইটো ইউবিৰ লগত নিমিলে বা এবিৰ লগত নিমিলে। সেইকাৰণে আপুনি বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আপোনাৰ চাকৰি হ'ব পাৰে, সেইটো অভাৰলেপিং বুলি কোৱা নহয়। যদি এটাই ডিপাৰ্টমেণ্টত আপুনি দুটা চাকৰি পাই যায় তেনেহ'লে তাক অভাৰলেপিং বুলি কোৱা হয়। যদি এইটো অভাৰলেপিং বুলি কোৱা হ'ব যদি আপুনি যদি ইউবিটো চাকৰি পাই যায়, এবিটো চাকৰি পাই যায়, সেইটো অভাৰলেপিং হ'ব। আৰু লগতে এইবাৰ যোনটো আপোনাৰ পষ্ট ওলাইছে এপিআৰও 2023 চনত, 22 চনতো ওলাইছিলে, 2023 চনতো ওলাইছে, সেই দুটা এপ্লাইত যদি আপুনি একেলগে চাকৰি পাই যায় সেইটো অভাৰলেপিং বুলি কোৱা হ'ব। কথাটো বুজিছে? যদি আপুনি এটাতে চাকৰি পায় সেইটো অভাৰলেপিং বুলি কোৱা নহয়। ছেম ডিপাৰ্টমেণ্টত দুটা ছেম চাব ডিপাৰ্টমেণ্টত আপুনি একেলগে যদি দুটা চাকৰি পাই যায় সেইটো অভাৰলেপিং হ'ব। কিন্তু ছেপাৰেট চাব ডিপাৰ্টমেণ্ট বা ছেপাৰেট ডিপাৰ্টমেণ্টত যদি আপুনি এটাকৈ চাকৰি পাই যায় সেইটো অভাৰলেপিং বুলি কেতিয়াও কোৱা নহয়, ঠিক আছে। চ' সেইটো ডাউটটো আপুনি নিশ্চয় নিজৰ ডাউট ক্লিয়াৰ কৰিব যে ছাৰ অভাৰলেপিং হ'ব পাৰে নে নাই। এতিয়া মই আশা কৰোঁ আপোনাৰ ডাউটটো ক্লিয়াৰ হৈছে। এতিয়া বহুতখিনি ল'ৰা ছোৱালীয়ে ভাবি আছে ছাৰ অভাৰলেপিং যদি হৈ যায়, এটা ডিপাৰ্টমেণ্টত যদি সিহঁতে দুটা চাকৰি পাই যায় বা এটা ল'ৰাই যদি গ্ৰেড 4তো চাকৰি পাইছে, তাৰপিছত আপোনাৰ ড্ৰাইভাৰতো চাকৰি পাইছে, এপিআৰতো চাকৰি পাইছে, তাৰপিছত আকৌ সি আহি পেলাই ইউবিত চাকৰি পাই যায়, তেনেহ'লে সিটো এপিআৰত চাকৰি নকৰে বা সিটো এপিআৰত চাকৰি কৰি পেলাই ইউবিত চাকৰি নকৰে। কথাটো বুজিছে? চ' সেইটো ছেপাৰেট কথা হয়। চ' আশা কৰি এই ডাউটটো আপোনাৰ ক্লিয়াৰ হৈ যাব। আপুনি চাকৰি পাব নে নাই, নিশ্চয় আপোনাৰ চাকৰি হ'ব, 100% অভাৰলেপিং তেনেকৈ নহয়। চ' অভাৰলেপিঙৰ কাৰণে এতিয়া টেনশ্যন নল'ব, ডিপ্ৰেশ্যনত নাযাব যে অভাৰলেপিং হ'ব, মোৰ চাকৰি হ'বনে নাই। এটা ডিপাৰ্টমেণ্টত দুটা চাকৰি কেতিয়াও নাপায়, ছেম ডিপাৰ্টমেণ্ট ছেম চাব ডিপাৰ্টমেণ্ট কৈ আছোঁ, এবি আৰু ইউবি একেলগে কোনেও নাপায়, বা এপিআৰৰ 2022 আৰু 23 একেলগে চাকৰি কোনেও নাপায়, ছেপাৰেটলি হ'ব পাৰে, এবি পাব পাৰে, এপিআৰও পাব পাৰে, গ্ৰেড 3 গ্ৰেড 4 পাব পাৰে, সেইটো অভাৰলেপিং নহয়। মই আপোনাক বুজাই দিলোঁ অলৰেডি, হয়নে? চ' সেইকাৰণে এতিয়া মনত ৰাখিব, এটা চাব ডিপাৰ্টমেণ্টত দুটা চাকৰি নহয়। চ' আশা কৰি এইটো ডাউটটো আপোনাৰ এতিয়া ক্লিয়াৰ হৈছে। ভিডিঅ' চাই পেলাই আপোনাৰ যোনটো ডাউটৰ কাৰণে আপুনি ভিডিঅ' চাই আছিলে সেইটো ডাউট নিশ্চয় এতিয়া ক্লিয়াৰ হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো আপুনি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু এই ভিডিঅ'টো আপোনাৰ যিমান অডিয়েঞ্চ আমাৰ DSP ফেমিলি মেম্বাৰ আছে সকলো লগত শ্বেয়াৰ কৰক। তাৰ ভিতৰতে আপোনাৰ লগৰীয়াও থাকিব, আপোনাৰ ভণ্টি দাদা যোনেও এক্সাম দিছে, আপোনাৰ ল'ৰা ছোৱালী যদি কোনোবা দেউতাই চাই আছে, পেৰেণ্টছ চাই আছে, নিজৰ ল'ৰা ছোৱালীক শ্বেয়াৰ কৰিব। আৰু এইটোৱে আপোনাৰ লগত লাষ্ট ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিবলগীয়া আছিল ৰিগাৰ্ডিং অভাৰলেপিং। এইটো ডিপ্ৰেশ্যনত আছিলে, বহুতখিনি ল'ৰা ছোৱালীয়ে মোক মেছেজ কৰি থাকে, টেনশ্যন লৈ বহি আছে অভাৰলেপিং হ'বনে নাই, চাকৰি হ'বনে নাই। চ' সেইটো এতিয়া ক্লিয়াৰ হৈছে, 100% অভাৰলেপিং নহয়, এইটো মানি চলক। যদি অভাৰলেপিং হয়, এটা চাব ডিপাৰ্টমেণ্টত দুটা চাকৰি যদি পাই যায়, সেই সময়ত আমি সেইটো বিষয়ে কুৱেশ্যনো কৰিম। আপোনাৰ লগত ষ্টাৰ্টিঙৰ পৰা আছিলোঁ, এণ্ডিংলৈকে থাকিম। চ' আশা কৰি ভিডিঅ'টো লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় ভাৰত।